এক নং প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত নাহৰ পুলি ৰোপণ ধনশ্ৰী নিৰ্মাণ গোটৰ হিয়াৰামুঠু জুবিন গাৰ্গৰ স্মৃতিক সজীৱ কৰি ৰাখিবৰ বাবে লগতে শিল্পীগৰাকীৰ আদৰ্শক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবৰ বাবে ধনশ্ৰী নিৰ্মাণ গোটে নাহৰ পুলি ৰোপণৰ এক কাৰ্যসূচী অবিৰতভাৱে চলাই দিছে। আজি ধনশ্ৰী নিৰ্মাণ গোটে সৰুপথাৰ সমজিলাৰ এক নং প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এই নাহৰ পুলি ৰোপণ কাৰ্যসূচী হাতত লয়। জুবিন গাৰ্গৰ স্মৃতিক সজীৱ কৰি ৰাখিবৰ কাৰণে তেখেতৰ যি দৰ্শন মানৱতাবাদ সমাজবাদ এই দৰ্শনক আমি সমাজৰ মাজত প্ৰতিষ্ঠা কৰি তেখেতৰ যি সাংস্কৃতিক জগতখনৰ প্ৰতি তেওঁৰ যি অৱদান এইখিনিক আমি চিৰযুগীময় কৰিবৰ কাৰণে জুবিন গাৰ্গে কোৱাৰ দৰে নাহৰ য'ত জুবিন ত'ত আৰু সেই কথাক আলম লৈ আমি সৰুপথাৰ সমষ্টিৰ প্ৰতি ঘৰত একোটিকৈ নাহৰ পুলি ৰোপণৰ আমি এক কাৰ্যসূচী লৈ জুবিন গাৰ্গৰ যি জন্মদিন 18 নৱেম্বৰ সেইদিনাখনৰ পৰা আমি এই কাৰ্যসূচী আৰম্ভ কৰি অবিৰতভাৱে আমি নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী আমি চলাই গৈছোঁ আৰু আজি প্ৰেমহৰা পঞ্চায়তৰ 1 নং প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ত চৌহদত আমি একোটি গছপুলি নাহৰ পুলিৰ ৰোপণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত জুবিন গাৰ্গৰ বিষয়ে বিভিন্ন কথা আলোচনা কৰি আমি যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি জুবিন গাৰ্গৰ বিষয়ে আলোচনা বা তেওঁক আমি জীয়াই ৰাখিবৰ কাৰণে তেওঁৰ আদৰ্শৰে আমি নৱপ্ৰজন্ম কেনেধৰণে আগবাঢ়ি যাব লাগিব এই ক্ষেত্ৰত তেওঁলোকৰ লগত মত বিনিময় আমি যথেষ্ট আনন্দিত হৈছোঁ। কিয়নো ছাত্ৰ ছাত্ৰীসকলে হৈছে আমাৰ সমাজৰ ভৱিষ্যতৰ ধৰণী, গতিকে তেওঁলোকৰ মাজত জুবিন গাৰ্গৰ আদৰ্শৰে আমি আগবঢ়াই নিয়াৰ সংকল্প লৈছোঁ আৰু আমি সেইদৰে সমাজখনক এটা পৰিৱৰ্তনৰ দিশত আগুৱাই নিয়াৰ কাম কৰি যাম। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাঠদান আৰম্ভ হোৱাৰ পূৰ্বেই বিদ্যালয়খনৰ চৌহদত প্ৰধান শিক্ষক দিন গগৈৰ হাতেৰে নাহৰ পুলি ৰোপণ কৰে। ধনশ্ৰী নিৰ্মাণ গোটৰ সভাপতি তথা সমাজকৰ্মী জীৱন চুতীয়াই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি হিয়াৰামুঠু জুবিন গাৰ্গৰ মানৱতাবাদ দৰ্শন আৰু তেখেতৰ সমাজবাদৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায়। আনহাতে মানৱদৰ্দী জীৱন চুতীয়াই ভাৰতীয় গৌৰৱ বঁটা 2025 লাভ কৰি সমগ্ৰ সৰুপথাৰ অঞ্চললৈ গৌৰৱ বুটলি অনাৰ বাবে 1 নং প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে তেখেতক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।